তেখেতেই প্ৰযোজক, তেখেতেই ডাইৰেক্টৰ, তেখেতেই নায়ক। কিন্তু ৰক্ষক নহয়, যেন ভক্ষকৰ দৰে কাম কৰিছে তথাকথিত প্ৰযোজক ৰুবুল দাসে। গীতৰ শ্বুটিং কৰিবলৈ থাকে লাখ লাখ টকা, কিন্তু অভিনেতাক দিবলৈ নাই টকা। 500 টকাতে অভিনেতা ভৱেশ দাসক ক্ৰয় কৰিব বিচৰা এগৰাকী প্ৰযোজকৰ কাহিনী এয়া। পিছে ৰ'ব, তেখেত একো সৰ্বগুণাকৰ, কাৰণ তেখেতৰ ছবিৰ তেখেতেই অল ইন অল। আহক চিনাকি হওঁ অসমীয়া চিনে উদ্যোগক পুলকিত কৰা এইগৰাকী তথাকথিত প্ৰযোজক ৰুবুল দাসৰ সৈতে। বিতৰ্কৰ মাজত সোমাই পৰিছে অসমীয়া ছবিৰ এগৰাকী তথাকথিত প্ৰযোজক। অসমীয়া ছবি জগতৰ বাবে অতি দুখৰ তথা আশ্চৰ্যকৰ কথা যে শেহতীয়াকৈ নিৰ্মীয়মান এখন নতুন অসমীয়া ছবিত অভিনয় কৰাৰ বাবদ পাবলগীয়া নিজৰ পাৰিশ্ৰমিক বিচাৰি আৰক্ষীক কাষ চাপিবলগীয়া হ'ল অভিনেতা ভৱেশ দাস। ছবিৰ নাম ৰক্ষক আৰু প্ৰযোজক ৰুবুল দাস। জ্যেষ্ঠ অভিনেতা ভৱেশ দাসক পাবলগীয়া মাননি দিয়াটো দূৰৰেই কথা। অভিযোগ উত্থাপন হোৱাৰ পিছতেই সাংবাদিককো ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে প্ৰযোজক ৰুবুল দাসৰ বিৰুদ্ধে। উল্লেখ্য যে তথাকথিত প্ৰযোজক ৰুবুল দাসে ফুটপাথৰ হিৰো আৰু ঈশ্বৰ শীৰ্ষক দুখন বোলছবি প্ৰযোজনা কৰিছিল। এই দুয়োখন ছবিয়ে ছুপাৰ ফ্লপ হৈছিল চিত্ৰগৃহত। ইয়াৰে পিছত ৰুবুল দাসে নিৰ্মাণ কৰে ৰক্ষক নামৰ ছবিখন। ইতিমধ্যে ছবিখনৰ আৰু বহু বিতৰ্কিত তথ্য কাৰেণ্ট অসমৰ হাতত আহি পৰিছে। ছবিখনৰ সৈতে জড়িত অভিনেতা অভিনেত্ৰী আৰু কলাকুশলীৰ আপত্তিৰ বাবে বৰ্তমানো সম্ভৱ হৈ উঠা নাই ছবিখনৰ চেঞ্চৰ। তথ্য অনুসৰি ছবিখনত অভিনয়ৰ বাবে মৌখিকভাৱে ধনৰ এটা পৰিমাণত কথা বতৰা হৈছিল অভিনেতা ভৱেশ দাসৰ সৈতে। সেইমতে নলবাৰীলৈ গৈ 3 দিন বোলছবিখনৰ চিত্ৰগ্ৰহণত অংশ লৈছিল ভৱেশ দাসে। কিন্তু অভিনেতা ভৱেশ দাসে প্ৰযোজকক পাৰিশ্ৰমিক বিচাৰোঁতেই লাগিল পয়মাল। এই সন্দৰ্ভত ইতিমধ্যে জ্যেষ্ঠ অভিনেতা ভৱেশ দাসে দিছপুৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। অতি আক্ষেপেৰে কাৰেণ্ট অসমক টেলিফোনিক বাৰ্তাৰে বিষয় সন্দৰ্ভত সকলো তথ্য সদৰি কৰে জ্যেষ্ঠ অভিনেতা ভৱেশ দাসে। শুনক কি ক'লে জ্যেষ্ঠ অভিনেতা ভৱেশ দাসে। মোৰ লগত তেওঁৰ মৌখিক চুক্তি হৈছিল যে মৌখিক, কাৰণ আজিকালি আমাৰ বেছিভাগে মৌখিক চুক্তি হয়, সকলোৱে মৌখিক চুক্তিতে কাম কৰি দিয়ে তাৰ বিশ্বাসৰ ওপৰত। ৰুবুল দাস ছাৰ ডাঙৰীয়াৰ লগতো ঠিক তেনেকে মৌখিক চুক্তি হৈছিলে। তেখেতৰ লগত মই ক'লে যে এনেকে ভৱেশ দা 3 দিন মানৰ শ্বুটিং আছে, মই হ'ব কৰি দিম, কিমান মোক এমাউণ্টটো দিবা। মই ক'লো কিমান লাগিব, মই ক'লো যে মোক 3 দিনটো 3 দিনত মোক 25,000 মই কৈছিলো তেখেতক। বেছি হয়, বেছি হলে মোৰ দিগদাৰ হয়, সেইকাৰণে মই ইমান দিব নোৱাৰিম। যাওক, নতুন ল'ৰা এটা আহিছে চিনেমা কৰি, মই লাষ্ট মই ক'লো যে মই 15 দিবা মোক পাৰ ডে 5,000 কে। কিন্তু এইটো বহুত কম, পাৰ ডে 5,000 মানে বহুত কম। মই সেইকাৰণে 5,000 কে ক'লো, যাতে তাৰো লছ নহওক বা মানে তেখেতৰ, চৰি মই তাৰ বুলি কৈ ভুল কৰো, তেখেতৰো লছ নহওক বা মোৰো বেছি এটা যাতে লছ নহয়। তাৰপৰা তেখেতো ঠিক আছে হ'ব, মৌখিক চুক্তি, মই বাৰে কৈছো মৌখিক চুক্তি। তাৰপিছত গোৱাৰ কথা গ'ল তেনেকে। মই সেইদিনা দুদিনীয়া ফোন কৰিলে, পৰহি আমি যাম, পৰহি মোৰ বীৰখনৰ শ্বুটিং আছে লাষ্ট ডে, মই তাৰপিছত যাম। ৰাতি 7:30 বজাত শ্বুটিং শেষ হৈছে, খামৰেঙা শ্বুটিং শেষ হৈছিলে, প্ৰায় ঘৰ পাওঁতে মোৰ 8টা 8:30 হয় আৰু এইফালে গা পা ধুই ফ্ৰেছ হৈ 9:30 তেখেতে মোক লৈ গ'ল। মোৰ লগত তাৰ এল্টোখনত, তাৰ লগত আৰু এজন ল'ৰা আছিলে, তেখেতৰ লগত আৰু এজন ল'ৰা আছিল, অভিনেত্ৰী জুলি আছিলে আৰু ৰূপসজ্জাৰ শিল্পী হৈমু আছিলে। তাৰপৰা আমি গলো নলবাৰী। মই সেইদিনা ৰাতি 11:30 নলবাৰী গৈ পালো। মই নলবাৰীত থাকিলো মোৰ বাইদেউৰ ঘৰত। পিছদিনা আমি শ্বুটিং কৰিব গৈছিলো চামতা শ্বুটিং কৰিব গলো। 3 দিন শ্বুটিং কৰিলো, বাকী 2 দিন মই চামতাতে থাকিলো। 3rd ডে মই ৰুবুল দাস ডাঙৰীয়াক কলো যে মইতো আজি যাব লাগিব, মোৰ কালি বেলেগ শ্বুটিং আছে, আৰু আপোনাক মই 3 দিন কৈছিলো, আজি 3 দিন হৈ যাব, 3 দিনত আপুনি যিমানখিনি পাৰে মোক উলিয়াই লওক, মানে আজি শেষ হৈ যাব দাদা, শেষ হৈ যাব, ঠিক আছে। ঠিক তেনেকে ৰাতি 9টামান বজাত শ্বুটিং শেষ হল। 9:30 বজাত মই তাতে গাড়ী এখন বুক কৰিলো। আপুনি নিজে গাড়ী বুক কৰিছিলে?
মই নিজে গাড়ী বুক কৰিছো কাৰণ তেখেতৰ শ্বুটিং শেষ হোৱা নাইতো তেখেতৰ শ্বুটিং চলি আছে নিজে গাড়ী এখন বুক কৰিলে গাড়ী আহিলে মই ক'লো এক মিনিট মাছ তাৰপিছত মোক ক'লে যে ঠিক আছে হ'ব মই গাড়ী আহিলে মই ক'লো আপুনি মোক গাড়ী দিয়ক টকা ৩,০০০ দিয়ক ৩,৫০০ গাড়ী ভাড়া ৫০০ টকা মোৰ পকেটৰ পৰাই দিম তাৰপিছত মোৰ হাততো নাই দাদা মোৰ হাতত মাত্ৰ ১,০০০ টকা আছে আপুনি ৫০০ টকা লৈ যাওক বোলে নাই মোৰ মাতকে কণা মোমাই ভাল মই ৫০০ টকা ললো লৈ মই গুচি আহিছো গ'ল তাৰপিছত তেনেকে বহুত দিন কোনো হেৰি নাছিলে যোগাযোগ নাছিলে তাৰ হঠাৎ এদিন ফোন কৰিলে যে দাদা আপোনাৰ কাইলৈ শ্বুটিং আছে আপুনি কাইলৈ কেতিয়া দাদা ৰাতি হ'ব ঠিক আছে দাদা এই অমুক কষ্টিউম ল'ব বোলে এইটো কষ্টিউম চেঞ্জ হৈ যাব কষ্টিউমে চেঞ্জ হৈ যাব তাৰ কেৰেক্টাৰ কোনো নাই আপুনি এতিয়া টাউনত আহিলে অমুক তমুক কিবা ক'লে নাজানো আৰু কি হয় যিয়ে নহওক বোলে আপোনাৰ আছে আৰু মুকুল দাৰো আছে তাৰ আধা ঘণ্টা মুকুল দাসে মোক ফোন কৰিলে বোলে এইটোৰ শ্বুটিং আছে বোলে কালি মোৰ মোকতো থানাত গুলিয়াই মাৰিছিলে শ্বুটিঙতে মই আকৌ কেনেকে জিন্দা হলো কোনো নাই তই ICUত আছিলি ভাল পালি ৰিটাৰ্ণ আহিলি সেইটো ভাবিলো আৰু নাজানো যিয়ে নহওক পিছদিনা আমি শ্বুটিঙত গলো শ্বুটিঙত গৈ পেলাই আছো মই 7:30 গৈ পাইছো মোক 7:30 আহি পালে হ'ব মই 7:30 গৈ পাইছো বেলেগ কিবা শ্বুটিং শ্বুট কৰি আছে তেখেতে তাৰপৰা 9টা বজাত ক'লে যে আপোনালোকে মেকআপটো লওক তাৰপিছত ঠিক আছে 7:30 মেকআপটো লওক মেকআপ ললো লৈ পেলাই 9টা মান বাজি গৈছে নাই বোলো তেখেত ক'ত গ'ল নাই হিৰইনজনী আৰু মেকআপ আৰ্টিষ্টক লৈ গাড়ীৰে ওলাই গৈছে ক'লৈ গ'ল এজনে মুকুল দাসে সুধিছে ক'লৈ গ'ল কষ্টিং আনিব গৈছে কাৰণ তেখেতে হিৰো তেখেতে ডাইৰেক্টৰ চিনেমাৰ অৰ্থাৎ তেখেতে হিৰো তেখেতে ডিৰেক্টৰ তেখেতে প্ৰযোজক তাৰপিছত তেখেত আহিলে তাৰপিছত শ্বুট আৰম্ভ হ'ল বোলো ক'ত গৈছিলাহে ক'ত যোৱা মানে ক'লে যে নহওক শ্বুট আৰম্ভ হিৰইনক এনেকে বান্ধিলে মই এনেকে আহিলো এন্ট্ৰি কৰিলো কৰি মেলি সেইখিনি চব কেমেৰা পজিশ্যন চেঞ্জ কৰোঁতে হিৰইনৰ দেউতাক টায়াৰ হৈ গ'ল কাক সুধি মোৰ ছোৱালী লৈ গ'ল আগতেতো এনেকে লৈ গৈছে এটা কাজিয়া আছে মানে আৰু তেখেতক মানে অভিনেত্ৰীৰ পিতৃয়ে এই ধৰণে মানে মই মাজত আপোনালোকে মাৰপিট কৰি কি কয় গালি গালাচৰ পিছত কৰিব আগে শ্বুটিং খিনি শেষ কৰিব দিয়ক মই এনেকে কৈছো মুকুল দাসক সুধিব যদিহে মুকুল দাসে মিছা নামাতে মুকুল দাস আছিল তেতিয়া একেলগে শ্বট দিছিলো নালাগে মোৰ ছোৱালীয়ে অভিনয় কৰিব এবাৰ ছোৱালীক লৈ গুচি গ'ল এতিয়া কেনেকে মিলাব ছোৱালী তাত বান্ধা আছিল হঠাৎ ছোৱালীজনী নাই কি হ'ল মই এইটো কাট কৰি পেলাই শ্বট আজি আমি তেনেকে শ্বুট কৰি পেলাই ৰাতি 12:30 গুচি আহিছো গ'ল তাৰ 2 মাহ মান পিছত মোক ফোন কৰিলে ডাবিংটো দিব লাগে মই ঠিক আছে ডাবিং মই দিম মোৰ পেমেণ্ট খিনি দিলে ভাল হয় পেমেণ্ট খিনি দিয়া দাদা ক'লে যে আপুনি হেৰি কৰিব ডাবিঙত আহিব মই দি দিম মই ঠিক আছে মই ডাবিঙত যাম মই গৈ পাই বহিম মই পেমেণ্টটো দি দিলে মই লগালগ ডাবিং সেইখিনি যদি বিশ্বাস নাই নালাগে দিব বোলো হ'ব দিয়ক আৰু কি ক'ম তাৰ এসপ্তাহমান পিছত মোক ফোন কৰিলে ষ্টুডিঅ'ৰ পৰা যে আপোনাৰ ডাবিংটো বেলেগৰ হ'ল তেতিয়া মই কিন্তু খুব খং উঠিছে উইদাউট মাই পাৰ্মিশ্যন কিয় বেলেগৰ সৈতে ডাবিং দিব তাৰমানে কি মোক পেমেণ্টটো দিয়াৰ ইচ্ছা নাই মই তেতিয়া খুব খং উঠিছে খং উঠি মই ৰুবুল দাস ডাঙৰীয়া ছাৰক মই ফেচবুকত মই লিখিলো তেখেতেও লিখিলে তাৰপিছত মই আকৌ ৰিপ্লাই দিলো তেখেতে আকৌ ক'লে লাষ্টত লাইন এষাৰ লিখিলে দীনেশ দাসৰ ভায়েক বুলি ধৈৰ্য ধৰি আছে তাৰমানে কি তেখেতে মোক এটেক কৰিব তেখেতে মোক অপমান কৰিব তেখেতে কাৰোবাৰ মোক মাৰিব মই সেইটোৱে ভাবিছো কাৰণ তেখেতে ধৈৰ্য ধৰি আছে তো ধৈৰ্যৰ মান হেৰাই গলে অধৈৰ্য হৈ পৰিলে একো ঠিক নাই ন এক প্ৰকাৰ ভাবুকি আপোনাক দিছিলে এক প্ৰকাৰ ভাবুকিৰ নিচিনা আৰু
মই অলপ ভয়ো খাইছিলো দেই সেই টাইমত, হুম, কাৰণ বয়স হৈছে না এতিয়া 65 ৰানিং। হুম, হুম, তাৰপিছত মই মোৰে ভাতৃসম হাজৰিকা কিশোৰ থানাৰ ওচি, মই তেখেতক ফোন কৰিলো। হুম, মই ক'লো যে এনেকে অলপ লগ পাব লাগিছিল। ঠিক আছে দাদা, আপুনি ছেক্ৰেটাৰিয়েটৰ ফ্ৰণ্টত 4টা বজাত আহিব, মই লগ পাম তেতিয়া। হুম, তেখেত আহিলে, মই গোটেইখিনি কথা কলো তেখেতক। হুম, তেখেতে ক'লে যে ঠিক আছে দাদা, আপুনি এটা কাম কৰিব, আপুনি এইটো এখন এজাহাৰ দি দিব আৰু যিখিনি ফেচবুকৰ যিখিনি স্ক্ৰীনশ্বট আপুনি তাতে গাঁঠি দিব। হুম, মই ঠিক আছে। তাৰপিছত ACP গোস্বামী ট্ৰেফিকৰ হুম, তেখেতৰ কথা পাতিলো, তেখেতে চেম কথা কৈছে। হুম, তাৰপিছতে আমাৰ MP ইলেকশ্যন আহিলে, হুম, মই ইলেকশ্যনৰ কামত ভাৰতীয় জনতা পাৰ্টিৰ হৈ পেলাই মই যোৰহাট, শিৱসাগৰ, মাজুলী গলো। হুম, ঘূৰি অহাৰ পিছত মই ঘূৰি আহি এসপ্তাহমান পিছত মই FIR এখন দিলো আৰু। হুম। অৰ্থাৎ আপুনি এজাহাৰ দিছে তেখেতৰ বিৰুদ্ধে? দিছো এতিয়া দিছো মই লগতে তেখেতৰ FBত যিখিনি আলোচনা হৈছিলে, মানে লিখা লিখি হৈছে, সেইখিনি মই স্ক্ৰীনশ্বট দি দিছিলো। হয়, তাৰপিছত তেতিয়া মোক বহুতে কৈছিলে যে, বহুতো শিল্পীয়ে মোক কৈছিলে, কেইবাজনো ডাইৰেক্টৰো মোক কৈছিলে, এই হেৰি এইচবক এনেকে এৰি দিব নাপায়, এৰি দিব নালাগে, ইণ্ডাষ্ট্ৰী বদনাম হয়। দিহা পৰামৰ্শও দিলে মোক যে এইটো কৰিবা, সেইটো কৰিবা। ঠিক আছে। আৰু মোৰো এটা নিজস্ব বিবেচনা বুদ্ধি আছে, তেখেতসকলে যিখিনি মোক উপদেশ দিয়ে ঠিকেই উপদেশ দিছে। মোৰ চিনিয়ৰ খিনিয়ে দিছে, মোৰ কলিগ খিনিয়ে দিছে, মোৰ ভাতৃসম বিলাকেও দিছে, ভৱেশ দা এনেকে কৰিব, এয়া দিয়ে নহওক। তাৰপিছত এসপ্তাহমান পিছত তেখেতক ফোন কৰিছিলে ৰুবুল দাস ছাৰ ডাঙৰীয়াক। তেখেতে যেতিয়া ক'লে যে মই উৰিষ্যাত আছো, শ্বুটিং কৰি আহি পেলাই আহিম। তাৰ 10 দিনৰ পিছত ফোন কৰি থানাৰ পৰা যে দাদা তেখেত আজি আহিব, আপুনি আহিব। ঠিক আছে। তাৰপৰা ৰাতি মোক ফোন কৰিলে 7:30 বজাত, 8টা বজাত ফোন কৰিছিলে। তেখেতে আহিছে, আহক। তেওঁ মোৰ ভাগিনটো আহিছিলে, ভাগিনটো বোলে ক'ত যাওক মামা, বলচোন তেখেতক এবাৰ মোৰ এবাৰ চাই আহো। গলো দিছপুৰ থানালৈ। তেখেতে দিছপুৰ থানাৰ বাহিৰত 4-5 মান ল'ৰাৰ মাজত বহি থিয় হৈ পেলাই কথা পাতি আছে। মই সোমাই গৈছো ভিতৰলৈ, গৈ আৰু ডাকাত দিলো। মিষ্টাৰ বণিক্য বুলি তেখেতে মাতিছিলে। তেখেতে কথা পাতিলে। কথা পতাৰ পিছত হেৰি গলো থানাত আৰু তেখেতকো মাতিলে। মই বহিলো, তেখেত আহি পেলাই বহিলে ওচৰত মোৰ কাষৰ চকী। মই লগালগ কলো, নমস্কাৰ ছাৰ, মই ভৱেশ দাস। মই তেখেতক এইটো সম্বোধন কৰি নমস্কাৰ এটা দিছো। তেখেতে এনেকে উঠিলে, দিয়া নহওক। তাৰপৰা বণিক্য ডাঙৰীয়া সুধিলে, দাদা আপুনি কওকচোন, যিখিনি কথোপকথন হৈছে বা যিখিনি মই তাত স্ক্ৰীনশ্বট দি আছো সেইখিনি কথাই কলো। তাৰপিছত পুলিচৰ ফালৰ পৰা তেখেতক সুধিলে, আপুনি কওকচোন। তেতিয়া ৰুবুল দাস ছাৰ ডাঙৰীয়া ক'লে যে এখেতৰ লগত মোৰ কোনো কথা হোৱা নাছিল, কোনো চুক্তি হোৱা নাছিল। মই তাত লিখাও আছে, মৌখিক চুক্তি বুলি মই লিখিও দিছিলো, কলো কথাখিনি। তাৰপৰা তেখেতে ক'লে এখেতৰ কোনো চুক্তি হোৱা নাছিল, অমুক তমুক তেখেতে কথাখিনি ক'লে। তাৰপৰা হঠাৎ কৰিলে মই তেখেতক 500 টকা দিম বুলিহে কৈছিলো, মাত্ৰ 500 টকা। তেতিয়া মোৰ খং উঠিলে। মই সঁচা কথা কৈছো, মিছা কথা, মোৰ খং উঠিছে। মই বোলো, মই এতিয়া ক'লো ক্ষমা কৰিব, মই 500 টকাৰ শিল্পী নেকি? দৰকাৰ বোলে মই বিনা পইচাই কৰি দিও, মানুহ কৰি দিছো, এনেকে বহুতক হেল্পো কৰিছো, তেতিয়া মই আৰু মোৰো খং উঠিছে। মই কলো আৰু বণিক্য ডাঙৰীয়া, এটা কাম কৰক, আপুনি কথা পাতক এখেতৰ লগত, মই আৰু কথা পতাৰ ইচ্ছা মোৰ নাই। মই OC ছাৰ বা ACP লগত মই কথা পাতি লম, মই আহো দিয়ক বুলি ওলাই গুচি আহিছো। তাৰপিছত নাই। তাৰপিছত ৰাতি মোক OC ডাঙৰীয়া মোক ফোন কৰিলে যে দাদা মই নাছিলো, মই তেনেকে ডিউটিত আছিলো, মই আহি পেলাই মই আকৌ মাতিম দিয়ক। ঠিক আছে, হ'ব দিয়ক। আমাৰ কথা পাতি চাওক কি কয় কি নকয়। নিশ্চয় আপোনাৰ পৰা কথাখিনি জানিলোঁ। এতিয়া আমি বিষয় সন্দৰ্ভত আহিছোঁ যে মাত্ৰ 500 টকাত আপোনাৰ দৰে এগৰাকী প্ৰবীণ শিল্পীক কিনিব বিচৰা যিগৰাকী প্ৰযোজক,
আপুনি এগৰাকী সাংস্কৃতিক কৰ্মী বুলিয়ে কৈছোঁ, সাংস্কৃতিক কৰ্মী হিচাপে আপুনি বিচাৰেনে যে অসমীয়া বোলছবিৰ বা ছবি জগতৰ বা চিনে জগতৰ যি মৰ্যাদা, সেই মৰ্যাদা ধৰি ৰাখিবলৈ এনেধৰণৰ প্ৰযোজকক বয়কট কৰা উচিত? এইটো আৰু মই ক'ম, ৰাইজে ক'ব, আমাৰ অসমীয়া শিল্পী সমাজেই ক'ব, হয়নে নহয়? হয়, গোটেই কথাখিনি গুৰুত্ব তেখেতসকলে বুজি লওক, সকলোৱে বুজি লওক। হয়, অকল মোৰ নিজৰ কথাটো এটা নাহিব, হয়, আমাৰ শিল্পী সমাজে গোটেই কথাখিনি গুৰুত্ব সহকাৰে বুজক, তাৰ পৰা ডিচিশ্যন তেখেতসকলে নিজে নিজে ল'ব। সকলোৰে নিজস্ব এটা থিংকিং আছে, এটা ভাৱধাৰা আছে, হয়, নহয় জানো? হয়, আৰু এইটোও ঠিক যে তাৰপিছত গ'ল তাৰপিছত তেখেতক বোধহয় আকৌ এদিন মাতিলে নেকি থানাত, 14 জুলাই নে 14 জুন, মই ঠিক মোৰ চালে ওলাই পৰিব। সেইদিনা জ্যোতিষ চিত্ৰবনত অল আছাম কাৰাটে কম্পিটিশ্যন এটা হৈছিলে, তাতে আমাৰ অসমৰ 5 গৰাকীক 3rd ডিগ্ৰী ব্লেক বেল্ট দান কৰিছিলে, আৰু 5 ডিগ্ৰী ব্লেক বেল্টৰ অধিকাৰী মিষ্টাৰ বসন্ত সিং, তেখেতে আহিছিলে বাহিৰৰ পৰা, অসমৰ বাহিৰৰ পৰা। আৰু সেইদিনা মই তাতে চিফ গেষ্ট হিচাপে আছিলো। হঠাৎ ৰাতি 9টামান বজাত শব্দ হ'ল মোৰ হেৰিত, মোবাইলত, চাওঁ যে ৰবুল দাস ছাৰ ডাঙৰীয়া মোক 3000 টকা এটা দি পঠিয়াইছে। 3000? তেতিয়া মই লগালগ মই আকৌ ৰিপ্লাই দিছিলো তেখেতক যে মই বেলেঞ্চ খিনি কেতিয়া পাম। এতিয়ালৈকে তেখেতৰ পৰা কোনো মই ৰিপ্লাই পোৱা নাই, আৰু ময়ো তাৰপিছত তেখেতৰ লগত মই যোগাযোগো কৰা নাই, আৰু নকৰো মই তেখেতৰ লগত যোগাযোগ। অৰ্থাৎ আপুনি পাবলগীয়া মাননি বাকী থাকিলে? থাকিলে। হয়। আৰু মই শুনা মতে মোৰ নহয়, বহুতে পাব লগা থকা বুলি শুনিছো। হয়। তাৰপিছত মই সেই সময়তে মই চেঞ্চৰ বৰ্ডত মোক দিব দিছিলে, কমপ্লেইন মই দি দিছো। হয়। চেঞ্চৰ বৰ্ডত আছে, কাৰণ বিশেষকৈ ডাবিং, হয়, বিশেষকৈ মোৰ ভইচ বেলেগে দিয়াক লৈ পেলাই, হয়, সেইটো চেঞ্চৰ বৰ্ডৰ মানুহে কৈছে এইটো কেনেকে দিব, আপোনাৰ পাৰ্মিশ্যন লৈছে? নাই লোৱা। হয়, বাছ হ'ব দিব, সেইটোৱে কথা। আৰু মোৰ পৰা NOC নোহোৱালৈকে এইটো চেঞ্চৰ নহয়। হয়। গতিকে যিয়ে নহওক, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি বহুমূলীয়া সময়খিনি দিলে। থেংক ইউ, বহুত বহুত ধন্যবাদ আপোনাৰ, আপুনি কথাখিনি মোৰ পৰা জানি ললে। হয়। আৰু এইটো বস্তু হ'ব নাই, কোনো শিল্পীৰ লগত এনেকুৱা হোৱা উচিত নহয়। কোনো শিল্পীৰ লগত, সেই আমাৰ অভিনয় শিল্পীয়ে হওক বা কলা কুশলীয়ে হওক বা বাদ্যযন্ত্ৰ শিল্পীয়ে হওক, কাৰো লগত এইটো হোৱা উচিত নহয়, অনুচিত। যিটো বন্দোবস্ত মৌখিক চুক্তিয়ে হওক বা লিখিত চুক্তিয়ে হওক, মৌখিক চুক্তি কিন্তু এখন চুক্তিয়ে হয়, সেইটো বিশ্বাসৰ চুক্তি, সেইটো লিখিত চুক্তি নহয়। কেতিয়াবা লিখিত চুক্তিও কেতিয়াবা নোহোৱাৰ নিচিনা হৈ যায়, কিন্তু মানুহৰ বিশ্বাসটো যদি এবাৰ হেৰাই যায়, তেতিয়া আৰু ক'ব লগা একোৱে নাই। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনাৰ মনৰ ভাৱখিনি আমি জানিলোঁ। ধন্যবাদ আপোনালৈ, মোৰ ধন্যবাদ থাকিল। কেৱল এয়ে নহয়, সামাজিক মাধ্যমতো তথাকথিত প্ৰযোজক ৰুবুল দাসে আক্ৰমণৰ লক্ষ্য কৰি লয় ভৱেশ দাসক। ইতিমধ্যে এই অভিযোগ সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে তথাকথিত প্ৰযোজক ৰুবুল দাসে। বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা তথ্য অনুসৰি প্ৰযোজক ৰুবুল দাসে সংবাদমেললৈ ৰক্ষক ছবিখনত অভিনয় কৰা একাংশ শিল্পীক মাতিছিল প্ৰমোশ্যন বুলিহে। কিন্তু সংবাদমেলত নাই ৰক্ষক ছবি প্ৰমোশ্যনৰ কোনো পোষ্টাৰ। তথাকথিত প্ৰযোজক ৰুবুল দাসৰ এনেসমূহ কাণ্ডক লৈ সোচ্চাৰ হৈ পৰিছে অসমীয়া চিনে উদ্যোগৰ সৈতে জড়িত দুগৰাকী অভিনেতা অভিনেত্ৰীৰ লগতে কলা কুশলী সমাজ। দৰাচলতে একাংশ তথাকথিত প্ৰযোজক আৰু পৰিচালকৰ ময়মতাৰীৰ বাবেই হেৰাই যোৱাৰ উপক্ৰম হৈছে অসমৰ চিনে উদ্যোগৰ গৰিমা, যিটো উদ্যোগৰ জন্ম দিছিল ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই, যিটো উদ্যোগত অৰিহণা আগবঢ়াইছিল সুধাকণ্ঠ দত্ত, ভূপেন হাজৰিকা, ভৱেন্দ্ৰনাথ শইকীয়া, পুলক গগৈ, মুনীন বৰুৱা আৰু জানু বৰুৱাৰ দৰে স্বনামধন্য অনেক চিনে পৰিচালকে। সেই একেখন চিনে উদ্যোগতে এগৰাকী জ্যেষ্ঠ অভিনেতাক মাত্ৰ 500 টকাত এগৰাকী প্ৰযোজকে কিনিবলৈ যোৱা বিষয়টো যথেষ্ট উদ্বেগজনক বিষয়। কিন্তু প্ৰশ্ন হয়, ৰুবুল দাসৰ দৰে তথাকথিত প্ৰযোজকক কোনে দিয়ে ছবি নিৰ্মাণৰ অনুমতি? অভিনেতা ভৱেশ দাসৰ দৰে জ্যেষ্ঠ অভিনেতাক কৰা অপমানৰ বাবে কি শাস্তি পাব ৰুবুল দাসে? একাংশ প্ৰযোজকে জ্যেষ্ঠ অভিনেতা অভিনেত্ৰীক মাননি দিবলৈ কিয় কৰে কুণ্ঠাবোধ? কেৱল এয়ে নহয়, তথাকথিত প্ৰযোজক ৰুবুল দাসৰ বিৰুদ্ধে আছে আন বহু অভিযোগ। প্ৰাপ্ত খবৰ অনুসৰি ছবিখনৰ সৈতে জড়িত আন কেইবাগৰাকী কলা কুশলীকো পাৰিশ্ৰমিক আদায় নিদিয়াৰ অভিযোগ তথাকথিত প্ৰযোজক, পৰিচালক, নায়ক ৰুবুল দাসৰ বিৰুদ্ধে।
গৰিমামণ্ডিত অসমীয়া চিনে উদ্যোগক কুলসিত কৰা এনে তথাকথিত প্ৰতাৰক প্ৰযোজকক কেতিয়া বয়কট কৰিব চিনে উদ্যোগে সেয়াহে এতিয়া প্ৰশ্নৰ বিষয়। এণ্টাৰটেইনমেণ্ট এক্সপাৰ্ট কাৰেণ্ট আছাম।